টিমে জয়েন কৰিম বুলি ভাবি আছে আমাৰ কমিটিৰ কাৰ্যালয়ত আহি জয়েন কৰিবলৈ অনুৰোধ জনোৱা হ'ল এয়া বল হাতত তুলি লৈছে চন্দন ষ্ট্ৰাইকত পুলক আমি ভল্লাবাৰী ক্ৰিকেট ক্লাবৰ সৌজন্যত আমি প্ৰথমবাৰ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিছোঁ যিসকল আমাৰ এই যিটো পিছফালৰ অঞ্চলত এখন অনুষ্ঠিত কৰিছোঁ খেল যাতে এই অঞ্চলৰ খেলুৱৈসমূহে খেল খেলি যাতে অসমৰ নাম গৌৰৱ কৰিব পাৰে খেলৰ জৰিয়তে আমি ক্ৰিকেট প্ৰতিযোগিতা পাতিছোঁ আৰু আজিকালি ল'ৰা যুৱ প্ৰজন্মই বেলেগ ফালে থাপলি মেলিছে যাতে এই ক্ৰিকেট খেলৰ যোগেদি এই অঞ্চলৰ খেলুৱৈ অসমৰ নাম বা এই অঞ্চলৰ নাম কৰে তাৰ বাবে আমি খেলখন অনুষ্ঠিত কৰিছোঁ। কেনেকুৱা লাগিছে প্ৰথমবাৰ? ভালে লাগিছে আমাৰ সঁহাৰি পাইছোঁ আমি আমাৰ ভল্লাবাৰী ৰাইজৰ যথেষ্ট আমি সঁহাৰি পাইছোঁ। এতিয়ালৈকে কেইটা টিমে এতিয়া আমি আজি প্ৰথম দিনৰ প্ৰথমখন মেটচ আমাৰ হাজো আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই উদ্বোধন কৰি গৈছে প্ৰথমখন খেল অনুষ্ঠিত হৈছে বাকী আমাৰ দলখন চলি আছে বিভিন্ন প্ৰান্তৰ পৰা খেল জইন কৰিব ইয়াতে হয় হয় এই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈসমূহ আহিব আমাক ইতিমধ্যে ফোন কৰি জনাইছে জইন কৰিম বুলি কৈছে।